এখন দেখিছে এখন বলেৰো পিকআপ, কিন্তু মই বলেৰো পিকআপৰ প্ৰমোচন মাৰিবলৈ অহা নাই, দেখুৱাম এটা বেলেগ বস্তু। 25 ৰ পৰা 30 লৈকে একদিনত হয় তেনেকা আমাৰ একদিনত এখন বলেৰো পিকআপ লৈ মানে মানুহৰ পদূলিয়ে পদূলিয়ে ঘূৰি ফুৰে আৰু প্ৰায় 20-25 হাজাৰ টকা এদিনত বিক্ৰী কৰে। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আমি আৰম্ভ কৰিম এখন বলেৰো পিকআপৰ পৰা। এখন দেখিছে এখন বলেৰো পিকআপ, কিন্তু মই বলেৰো পিকআপৰ প্ৰমোচন মাৰিবলৈ অহা নাই, দেখুৱাম এটা বেলেগ বস্তু। এইফালে চাওক, এখন বলেৰো পিকআপত এইদৰে গোটেই মানে গেলামাল দোকানৰ যিখিনি বস্তু প্লাছ শাক পাচলি মানে যিমানখিনি ঘৰৰ প্ৰয়োজনীয় গোটেই বস্তু মানে গাঁৱে 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 এইদৰে ঘূৰি ফুৰে। মানে ইয়াতে এখন দোকান সোমাই আছে, মানে চব বস্তু আছে, মানে কি আছে গোটেই বস্তুখিনি আজি দেখাম। মানে ব্যৱসায় এটা কনচেপ্ট যিটো মানে এই বস্তুটো মই ৰাস্তাইদি আহি থাকোঁতে দেখিলোঁ, খুব ভাল লাগিলে। আৰু এইফালে আছে যোগেন বৰুৱা ককাইদেউ, আৰু তেখেতে এই গোটেই মানে কনচেপ্টটো মানে লগত কঢ়িয়াই লৈ ফুৰিছে। আৰু এইদৰে আমাৰ সোণাৰী টাউনত মানে গোটেই গলিয়ে গলিয়ে কিমান দিনৰ পৰা কৰি আছে? হয়, মই এইটো কভিডৰ পৰা আৰম্ভ কৰিছিলোঁ। মানে যেতিয়া কভিডত মানুহ যেতিয়া ওলাব পৰা নাছিলে সেই সময়ত তেতিয়া মই চৰকাৰৰ পৰা যিখন মানে ঘূৰিব ফুৰা চাৰ্টিফিকেটখন লৈ কভিডৰ ভেকচিন লৈ আমি এইখিনি কাম কৰিছিলোঁ। মোৰ লগত আছিলে মোৰ ড্ৰাইভাৰ এজন আছিলে, মোৰ সহযোগীজন আছিলে, আমি তিনিজনে মানে গোটেই কভিডৰ ক্ষেত্ৰত আমি যেতিয়া আমি কৰিছিলোঁ গোটেই ৰাইজক আমি মানে কাৰ্টুন কৰি টোপোলা কৰি দিছিলোঁ। আমি তেওঁলোকৰ পৰা হোৱাটছআপত বস্তু অৰ্ডাৰ লৈছিলোঁ, সেইটো আমি ঘৰত যিখিনি বস্তু আমাৰ আছিলে সেই বস্তুখিনি আমি পেকেট কৰি প্ৰত্যেক ঘৰৰ মানুহে পদূলি পদূলি আমি দি থৈ গৈছিলোঁ। তেওঁলোকেও সেইদৰে আমাক মানে পইচা অনলাইনত দিছিলে, কিছুমানে কেছ দিছিলে, আৰু কিছু এনেকুৱাও ক্ষেত্ৰত হৈছিলে কিছুমান টাউনৰ মানুহ বুঢ়া বুঢ়ী মানুহ যিবিলাক বয়স্ক তেওঁলোকে ওলাব পৰা নাছিলে, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক বাহিৰত আছিলে, ধৰি লওক দিল্লী বম্বে কেলকাতাত পঢ়ি আছিলে, কিছুমানে চাকৰি কৰিছিলে, তেওঁলোকে তাৰ পৰা আমালৈ ফোন কৰিছিলে যে আমাৰ মা দেউতাক আপোনালোকে এইখিনি বস্তু দিয়ক, আপোনালোকক আকৌ মই অনলাইনত দিম। গতিকে ৰাইজে আমাক এটা হেৰি দিছিলে, কভিডৰ পৰা। মোৰ ঘৰত এখন দোকান আছে। এটা কথা সুধো দেই, কওকচোন। একদিনত আপুনি কিমান টকা বস্তু বিক্ৰী কৰে? চাওক, এতিয়া কথা হ'ল কি, এতিয়া আমিতো পুৰণি হ'লো নহয়, গতিকে আমাৰ এইখিনি কাষ্টমাৰ আছে, আমাক ৰাইজে সঁহাৰি জনালে, আমিও ৰাইজক পাৰোঁ মানে গাঁৱলীয়া থলুৱা বস্তুখিনি আনিবলৈ চেষ্টা কৰোঁ। আমি ধৰি লওক এতিয়া কিমান বিক্ৰী বুলি ক'লে মানে এনেকুৱা হৈ যায়, আমি যেতিয়া পুৰণি হৈ গ'লোঁ এতিয়া আমাৰ যিবিলাক থলুৱা বস্তু আনো সেইটো কিছুমানে ধৰক 2 পইচা বাকীও ৰাখে, কিছুমানে দিয়ে, তথাপিতো আমি সাধাৰণতে যিখিনি বস্তু আনি বিকোঁ, ধৰি লওক এটা পৰিয়াল আমি 3জন মানুহ আছোঁ, 3জন মানুহে চলিব পৰা একদম ধুনীয়া এটা ব্যৱসায়। হ'লেও এটা ফিগাৰ ক'ব পাৰিব নেকি, ইমান টকা এদিনত প্ৰায় বিক্ৰী কৰোঁ? ধৰি লওক আমি 25 ৰ পৰা 30 লৈকে একদিনত। হয়, তেনেকুৱা আমাৰ একদিনত এখন বলেৰো পিকআপ লৈ মানে মানুহৰ পদূলিয়ে পদূলিয়ে ঘূৰি ফুৰে আৰু প্ৰায় 20-25 হাজাৰ টকা এদিনত বিক্ৰী কৰে। মানে ব্যৱসায় যিটো কনচেপ্ট, মানে আমি আপোনালোকক ভিডিঅ'ত প্ৰায় দেখাই থাকোঁ এনেকুৱা কিছুমান তালিকা, মানে আমি চব একে কামখিনি সকলোৱে কৰি থাকোঁ, কিন্তু তাৰ মাজতে পৃথক পৃথক কিছুমান কাম থাকে, আৰু সেই কামখিনি কৰিলে মানে ব্যৱসায় এটা কৰি যাব পাৰি ধুনীয়াকৈ। এখন পিকআপ এখনত তেল চেল, আৰু এইফালে দেখাই দিছোঁ মানে এইখিনি চব এইবোৰ কি হেৰিয়ৰ মানে এইবোৰ আমাৰ নৈ কাষৰ নৈ কিনা বস্তু, নৈ কাষৰ বস্তু, ৰঙালাও বিলাক হয়, বিলাহী আছে, ঠিক তেনেকে ধৰণে আমাৰ চাউল পাব, চব গাঁৱলীয়া চাউল, ৰঞ্জিত চাউল, মচুৰি চাউল, লাহি চাউল, পিঠাগুড়ি পাব, সান্দহগুড়ি পাব, চিৰা পাব, কোমল চাউল পাব, আপোনাৰ ডেৰগাঁৱৰ গুড় পাব। আপুনি সাধাৰণতে যিমান যি ধৰক আপোনাৰ যেতিয়া আমাৰ সুবিধা হয় তেতিয়া আমি মাজুলীৰ পৰা মিঠাতেল আনো, লোকেল মিঠাতেল, মাজুলী মিঠাতেল আমি খুৱাওঁ। গতিকে আমি যেনেকে যি ধৰণক পাৰোঁ তেনেকে ৰাইজক সঁহাৰি দিওঁ, আৰু ৰাইজেও আমাক তেনেকে যথেষ্ট সঁহাৰি জনায়। গতিকে সেইখিনি আমাৰ তেনেকে চলি আছে। আৰু খুব ভাল লাগিলে কথাখিনি মানে গম পাই পিনি, আৰু এইকাৰণে ৰাস্তাইদি আহি থাকোঁতে পটককৈ মই দেখিলোঁ এওঁক, মানে মই আজি প্ৰথম দেখিছোঁ, মানে আপুনি যদিও এইফালে যায় মই চকুত পোৱা নাই, আজি চকুত পৰিলে, আৰু চকুত পোৱাৰ লগে লগে মই ভাবিলোঁ যে ভিডিঅ' এটা প্ৰস্তুত কৰি দিওঁ, আৰু ভিডিঅ'টো প্ৰস্তুত কৰি মই আপোনালোকৰ মাজত এইকাৰণে শ্বেয়াৰ কৰিছোঁ। এনেকুৱা কনচেপ্ট কিছুমান লৈ আপোনালোকেও ব্যৱসায় বাণিজ্য কৰিব পাৰিব। মানে এনেকুৱা ধুনীয়া গাড়ী এখন লৈ, এওঁতো অকণমান পিকআপ লৈছে, আপোনালোকে ইচ্ছা কৰিলে বেটেৰী ৰিক্সা এখনত লৈও মানে সৰু সৰু গলিবোৰতো আপুনি সোমাব নোৱাৰে, তেনেকুৱা গলিত মানে আৰামছে সোমাব পাৰিব। আৰু মানুহে আজিকালি চব বস্তু ওচৰতে পায়, মানে কাৰণ অনলাইনত বস্তু বিচাৰে, কিবা বিচাৰে, তো খুব ধুনীয়া। মানুহক আপুনি যদি ভাল চাৰ্ভিচ দিয়ে, ভাল বস্তু দিয়ে, তেন্তে আপোনাক ৰাইজে সঁহাৰি দিয়ে, মানে ৰাইজে আপোনাক মাতিব। গতিকে আপুনি ৰাইজক কেতিয়াও ঠগিব নালাগে, ৰাইজক যদি আপুনি নঠগে তেন্তে আপোনাক সঁহাৰি জনাব ৰাইজে, আৰু ৰাইজে আপোনাৰ পৰা বস্তু ল'ব। গতিকে মেইন কথা আমি ৰাইজৰ লগত আমি বিশ্বাসটো ৰাখিব লাগিব, ব্যৱসায়ত ৰাইজৰ বিশ্বাস। খুব ভাল লাগিল। এইখিনি আছিলে ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আকৌ দেখাই দিছোঁ এখন দূৰৰ পৰা দেখাই দিয়ক, বলেৰো পিকআপখন ধুনীয়াকৈ মানে কভাৰ কৰি লৈছে এইদৰে, মানে একো পানী চানী একো নপৰে আৰু ধুনীয়াকৈ। এইফালে ড্ৰাইভাৰ তেওঁ যায়, 2জন মানুহ গৈ ধুনীয়াকৈ বিকি থাকে, আৰু এইফালে কাষ্টমাৰ দেখাই দিয়ক।
এওঁলোকে মানে কি হ'ল প্ৰতি গলিয়ে গলিয়ে ৰখে এইটো এটা মিডল পইণ্ট এইডোখৰ ৰখিছে ওচৰত যিমানখিনি মানুহ আহিছে চব বাইদেউ সদায় লৈ থাকে নেকি লওঁ মানে বজাৰলৈ নগ'লেও হয় নগ'লেও হয় এওঁলোকে বজাৰলৈ নগ'লেও হয় মই কাৰণ ওচৰতে যদি পদূলিমুখত চব বস্তু পাই যায় কি কাৰণেনো আকৌ ওলাই যাব লাগিছে এইখিনি আছিলে ভিডিঅ'টো যিসকলে চাই আছে কাইণ্ডলি এটা শ্বেয়াৰ কৰি দিব নতুন ভিডিঅ' এটাত আকৌ লগ পাম ধন্যবাদ